Hello guys, welcome জনাইছো মোৰ ৰঞ্জু কিচন ব্লগলে কি খবৰ আপোনালোকৰ ভালনে আশা কৰো সকলোৱে ভালে আছে আজি আপোনালোকৰ ওচৰলৈ এটা লৈ আহিছো খুব ধুনিয়া কলিলৰ ৰেচিপি আহকচোন মই ভিডিওটো কেনেকৈ বনাইছো চাও আজি দেওবাৰ হয় আজি দেওবাৰে বলে স্পেশাল আৰু কলিলৰ তেলৰ লগত বনাও গাইস আজি দেওবাৰ হয় কিন্তু ভিডিওটো আপোনালোকৰ ওচৰলৈ কেতিয়া আগবাব পাৰো মই বাৰু নাজানো দেই প্ৰথমতে খুব ধুনিয়াকে যা যোগাৰখিনি কৰি ললো আৰু তিলখিনি মই ভালকে বাছি ললো আৰু জাৰি ললো তাৰ পিছত তিলখিনি মই ভাজি লম ধুনিয়াকে যা যোগাৰখিনি কৰি ললো আৰু এফালে দেখিছেনে তেল গৰম হৈ গল ইয়াতে মই দালচেনি দুটুকুৰা মান দিছো কেটামান গোটা জিৰা দিছো আৰু এতিয়া যে পিয়াজখিনি দিলাম যোনখিনি কাটি ৰখা সৰু সৰুকে মিহিকে কাটি লৈছিলো এয়া দেখিছেনে খুব ধুনিয়াকে মই পিয়াজখিনি ৰঙচুৱাকে ভাজি লম গাইস আপোনালোকে বাৰু খাইছেনে কমেন্টত জনাবচোন কলিলৰ লগত তিল আৰু বইলা মাংস ইমানে সোৱাদ হয় নহয় গাইস আৰু সেকেন্ড বাও বনাই খাবলৈ মন যাব খুব ভাল লাগে কিন্তু কলিলখিনি অলপ বেছিকে ভাজি লব তেতিয়া বেছি ভাল লাগিব বইল কৰিলে কিন্তু সোৱাদটো ইমান নুহুটিব ভিটামিনটো গুছি যাব হেতু কাৰণে বইল কৰি নলব কলিলটো এনেকে ভাজি লব আৰু এতিয়া মই মাংসখিনি ইয়াতে দি দিছো মই পিয়াজখিনি ৰঙচুৱা হৈ যোৱাৰ পিছত অকমান হালধি দিছো তাৰ পিছত মই মাংসখিনিও ভাজি লম বহুত বেছি বাৰু নাভাজো যেহেতু অলপ দেৰিলৈকে হিজাব লাগিব আৰু এফালে দেখিছেনে অকমান খুন্দিলো আদা নহৰু দি দিছো লগতে নিমখ গাইস আপোনালোকে মোৰ ভিডিওটো সাবস্ক্ৰাইব কৰি দিব প্লিজ কাৰণ কেলে বহুত বেছি কষ্ট কৰি আপোনালোকৰ ওচৰলৈ ভিডিওটো আগবঢ়াই দিলে মানে বহুতখিনি কষ্ট হয় তো হেতু কাৰণে মোৰ অকনমান দুখ কৰি হলো চেনেলটো সাবস্ক্ৰাইব কৰি দিব গাইস বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব আৰু দেখিছেনে ইয়ান মই বহুত বেছি মছলা নাই দিয়া বাও অকনমান গৰম মছলা আৰু ধনিয়া পাউডাৰ দিলো বেছি নাই দিয়া কাৰণ কেলে এনেও এটো কলদিলত তিল দিম যে হেতু কাৰণে কলাই হ'ব বেছি কালাৰ নিদিলেও হ'ব আৰু এফালে কলিলখিনি গামলাটোৰ পৰা ঢালি দিলো কলিলখিনি দেখিছেনে গাইস গামলাটোৰ পৰা এৰিয়ে নাহে কাৰণ কেলে অলপ দেৰি হল আৰু কাটি থোৱা তো হেতু কাৰণে যে একদম শুকাই গৈছিলে গামলাটোতে লাগি ধৰিছিলে আৰু এফালে দেখিছেনে কলিলখিনি হিজিলে অলপ দেৰি মই প্ৰত্যেকবাৰে মানে অলপ দেৰিকে ভাজিছো তাৰ পিছতে বস্তুবিলাক দিছো কাৰণ কেলে ভিডিওটো পটককে মই দেখাব লগা হৈছে আজিকালিটো 1 মিনিট ভিডিও কোনো চাওতা নাই নহয় জানো গাইস মই 4-5 মিনিট ভিডিও চাবলেতো বহুত দিগদাৰে হৈ যায় হেতু কাৰণে মই বিলাহীখিনি এতিয়া এনেকে ঢালি দিলো বিলাহীখিনি হিজিলে গাইস খুব ধুনিয়াকে আৰু এফালে দেখিছানে মই তিলখিনি মিক্সিত পিছি ললো ভাজি তাৰ পিছত মই দি দিছো ডাঙৰকে 2টা চামুচ আৰু যদি পাৰে আপোনালোকে বেছিকেও দি দিব বহুত বেছি হলেও খাই ভাল লাগে কাৰণ কেলে তিলটো যে বহুত ধুনিয়া এটা সোৱাদ উঠে আৰু গোন্ধটো খুব ধুনিয়া উঠে মই বাৰু বহুত বেছি নাই দিয়া যেটো বহুত কলা হৈ গলে লৰাটোৱে খাব নিবিচাৰিব কি হয় ইমান কলা দেখিছে এনেকে কব যে তো হেতু কাৰণে মই বহুত বেছি নাই দিয়া 2 চামুচে দিছো তথাপিও 2 চামুচে মোৰ গাইস ইমানে টেষ্ট হৈছিল নহয় তাৰপিছত আৰু দেওবাৰ থালিখন অকনমান সজাই ৰাখো আপোনালোকৰ ওচৰলৈ দেখাও এফালে দেখিছেনে অকনমান দালি ললো আৰু আজি স্পেশাল আছিলে এয়া কলিলৰ লগত তিল আৰু বইলা মাংস আৰু লগতে মই এটা বইলা মাংস বেলেকে ৰান্ধিছিলো বাগাজ দি হেয়াও লৈছো আৰু এফালে নেমু তিয়হ নেমু নাই লো বাৰু জলকীয়া এটা লৈছো আৰু লগতে চিকেন পকৰি কেটামান বনাইছিলো গাইস হেয়াও লৈছো আজি দেওবাৰে থালিখন এয়াই আছিলে কেনেকুৱা লাগিলে কমেন্টত জনাব আৰু খাই বহুত বেছি ভাল লাগে আপোনালোকে নিশ্চয় বনাব আৰু ভিডিওটো বহুত বেছি মৰম দি চেনেলটো আগবঢ়াবলৈ সহায় কৰিব নতুন এটা ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আকৌ আহিম আজিলৈ আহো বাই বাই ধন্যবাদ